চিমলা যিটো গাঁও ইয়াতে 14 বিঘা মাটি ৰাজহুৱা মাটি বছৰে বছৰে ৰাজহুৱাভাৱে ধান খেতি কৰে ধান গাৰে মই যোৱা বছৰৰ পৰা ইয়াত তেওঁলোকৰ লগত যোগদান কৰিছোঁ আৰু খুব ভাল লাগে আৰু যোৱা বছৰ যিটো ধান গাড়িলে তাৰ খেতি ফচল বলে বিৰাট ভাল হৈছে এতিয়া তেওঁলোকে কৈছে मोजां जादों ना मोजां जादों थांनाय बोसोराव जोंहा सारा आखाइ जोंदोना जोंनि गामिनि एमसिएलआ आखाइ सार खेति पथाराव नाমি কেনেকুৱা অনুভৱ আছে আপোনাৰ মই মোৰ জীৱন মই আগতে কলেজ লাইফলৈকে প্ৰায় গ্ৰেজুৱেশ্যনলৈকে খেতি পথাৰত আছিলোঁ হাল বাইছিল আৰু ধান খেতি ধান গাৰা আৰু মানে সব কাম কৰিছিলোঁ কিন্তু পঢ়া শুনাও লগে লগে কৰিছিলোঁ আজি বহুত বছৰৰ পিছত হয়তোবা যোৱা বছৰ মই নামিছোঁ তাৰ আগতো ক'ৰবাত নামিছোঁ ভাল লাগে এটা সেই পুৰণি দিনটো যে গাঁৱত যিটো এটা কালচাৰ আছে সব মিলি পেলাই এজনে আনজনক সহায় কৰে তো গাঁৱত এটা প্ৰথাও আছিলে পৰিয়ালৰ যদি আজি নাংগল জাংখ্ৰা হয় শেষ দিন হয় সব গাঁৱৰ মানুহে যাই পেলাই তাৰ লগত সহায় কৰে আজিও এনেকুৱা ধৰণৰ আজি খুব ভাল লাগিছে গাঁওবাসীয়ে মোক মৰম দিছে আজি গভৰ্ণৰ আহি আছে মুছলপুৰত তাৰ কাৰণে মই অলপ সোনকালে বিদায় ল'ব লাগিব আৰু নহ'লে মই শেষলৈকে থাকিলোঁ হয় যোৱা বছৰো থাকিছোঁ খাই বৈ গৈছোঁ ৰাইজৰ লগত কিন্তু এইবছৰ অলপমান আধাতে এৰি যাব লাগিব ইয়ে নহওক তেনেকুৱা কোনো পদক্ষেপ নাই কিন্তু এটা জেনেৰেল নিৰ্দেশ আছে যিমান সম্ভৱ গাঁৱে গাঁৱে যাওঁ খেতিৰ সময়ত বা খেতি সময় নহ'লেও যাওঁ মইতো গৈ আছোঁ মই কেইটামান এৰিয়াত ৰাতিও পঠালোঁ তো আজি যিটো এটা পৰিৱেশ পাইছোঁ খুব ভাল পাইছোঁ জয় চিমলা গামিনী জয় চিমলা গামিনী চিমলা বড়ো চুপাৰ যি পেক দিয়া এইটো আনুষ্ঠানিকভাৱে আজি হৈ গৈছে আৰু কাৰণ যোৱা বছৰো আমাৰ সন্মানীয় কেবিনেট মিনিষ্টাৰ ইউ জি ব্ৰহ্ম ডাঙৰীয়া আমাৰ লগত উপস্থিত আছিল ৰাইজৰ লগত আজিও তেখেতে উপস্থিত আছে সেইকাৰণে তেখেতক মানে পাৰ্টিকুলাৰলি তেখেতক ধন্যবাদ দিছোঁ আৰু আগন্তুক দিনত তেখেতে ৰাইজৰ লগত তেনেকুৱা থাকি কাম কৰিব পাৰে সেইটো মই ঈশ্বৰত কামনা কৰিছোঁ আৰু লগতে সেইটোৱে ক'ব খুজিছোঁ মই যিহেতু আমাৰ উঠি অহা নতুন প্ৰজন্ম কামৰ বিষয় যিখিনি ৱৰ্ক কালচাৰ সেইটো একেবাৰে নাইকিয়া হৈ গৈছে আমাৰ কেবিনেট মিনিষ্টাৰে যিখিনি উদাহৰণ দিলে নিশ্চয় আমাৰ অঞ্চলৰ কাৰণে বা আমাৰ একজন কেবিনেট মিনিষ্টাৰে ভৰি ৰুই দেখাই দিয়াটো একেবাৰে উদাহৰণস্বৰূপ লৈ যাতে আগবাঢ়ে সেইটো মই কামনা কৰিছোঁ আৰু ৰাইজকো মই ধন্যবাদ দিছোঁ তেওঁলোকে প্ৰতি বছৰে আমাক নিমন্ত্ৰণ কৰে আৰু লগতে তেনেকুৱা 200, 300, 400জন মানুহ আহি একেবাৰে ৰাইজৰ যিখিনি বিধান তোলা আৰু লগতে ভৰি ৰোৱা সেইটো একেবাৰে একদিনতে সম্পূৰ্ণ কৰে সেইখিনি